হেল্ল' গাইজ, ৱেলকাম বেক পুনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আছোঁ বাৰীত কৰিবলৈ আহিছোঁ কাম, মানে স্প্ৰে কৰিবলৈ আহিছোঁ। বতৰটো বহুত গৰম আজি, সেইকাৰণে অকণমান ছাঁ কৰিব দিছোঁ। পিছবাৰলৈ স্প্ৰে কৰা হ'ব আৰু ভাবিলোঁ এনে থকাতকৈ ভিডিঅ' এটা কৰোঁ, আপোনালোকৰ ওচৰলৈ অকণমান আহোঁ আৰু মনৰ কথা অকণমান কওঁ। মানে বহুতে কৈ আছে যে তহঁতে ভিডিঅ' বনাইছ, কি পাইছ? যধে মধে খোৱা ভিডিঅ', কাম কৰা ভিডিঅ', খেতি ভিডিঅ' দি পেলাই কি পাইছ, বা ভিডিঅ' প্ৰস্তুত কৰি কি পাইছ? আজি সেইসকল ভিউৱাৰ্ছৰ কাৰণে স্পেচিয়েলি হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো, মানে ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আৰু ছ'চিয়েল মিডিয়াত কাম কৰি থকা নতুনকৈ ক্ৰিয়েটৰসকলকো কৈছোঁ যে আপোনালোকৰ কাৰণেও বা আপোনালোকৰ কাৰণেও আজি ভিডিঅ'টো ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্টছ কৰিব আৰু যদি পেজটো ফ'ল' কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। বলকচোন, কিনো লাভ হয় ভিডিঅ' প্ৰস্তুত কৰি, কি লাভ কৰিব পাৰি, কিনো লাভ হয়, আপোনাৰ জীৱনলৈ কেইটামান পৰিৱৰ্তন আহে, বহুতেই পৰিৱৰ্তন আহে। তাৰে ভিতৰত 3টা পৰিৱৰ্তনৰ কথা আজি ভিডিঅ'টোৰ দ্বাৰা উল্লেখ কৰিম, মানে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। গতিকে অলপ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ এই বন্ধুসকল। তো আহক তেতিয়াহ'লে মূল কথালৈ। 1 নম্বৰ পৰিৱৰ্তন আপোনাৰ জীৱনলৈ আহিব, চেঞ্জেছ আহিব। আপোনাৰ মানে 1 নম্বৰ বেনিফিটটোৰ কথা ক'বলৈ গৈ আছোঁ। 1 নম্বৰ বেনিফিট হৈছে, যদি আপুনি নতুনকৈ ভিডিঅ' ক্ৰিয়েট কৰিছে, ছ'চিয়েল মিডিয়াত আপলোড দিছে, ফেচবুকতে হওক, ইউটিউবতে হওক, বা ইনষ্টাগ্ৰামতে হওক বা অন্যান্য এইবিলাকত আপুনি ফটো, ভিডিঅ', ৰীল আপলোড কৰিছে, তেতিয়াহ'লে 1 নম্বৰ পৰিৱৰ্তনটো আপোনাৰ জীৱনলৈ আহিছে। সেইটো হৈছে আপুনি নিজকে আগতকৈ মাৰ্জিত ৰূপত পাইছে, মানে আপুনি আগতকৈ মাৰ্জিত হৈছে। মানে যিহেতু আপুনি ছ'চিয়েল মিডিয়াত কাম কৰি আছে, গতিকে আপুনি সমাজৰ প্ৰতি দায়বদ্ধতা আছে বুলি নিজকে ভাবিছে। গতিকে আপুনি যধে মধে এতিয়া আৰু ইউটিউবত বা ছ'চিয়েল মিডিয়াত বা ফেচবুকত ভিডিঅ' আপলোড দিয়া নাই, কাৰণ আপোনাক বহুতে চাই আছে। আপুনি এটা ৰং ইনফৰ্মেশ্যন হওক বা আপুনি বেয়া এটা ভিডিঅ' আপলোড কৰিলে এইটো সমাজখনক বিপথে পৰিচালিত কৰা হয় যিহেতু। গতিকে আপুনি আগতকৈ আপুনি নিজকে সলনি ৰূপত পাইছে। আপোনাৰ কথনশৈলী বা কথা কোৱাৰ শৈলী, আপোনাৰ বডি লেংগুৱেজ সকলোখিনি আগতকৈ অলপ পৰিৱৰ্তন হৈছে, মডিফাই হৈছে, ভাল হৈছে, হয়নে নহয়? 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণটো হৈছে, যিহেতু আপুনি ছ'চিয়েল মিডিয়াত কাম কৰিব, আপুনি ফটো আপলোড কৰিব, আপুনি ৰীল আপলোড কৰিব, আপুনি ভিডিঅ' আপলোড কৰিব, গতিকে আপুনি নিজকে অকণমান আগতকৈ সুন্দৰ ৰূপত বনাইছে। আপুনি ভিডিঅ' কৰিব যাওঁতে আপুনি নিজকে সজাইছে, মেকআপ কৰিছে, ভাল ভাল কাপোৰ পিন্ধিছে, সুন্দৰকৈ আপুনি নিজকে মানে খোজ কাটলেই হওক বা আপোনাৰ বডি লেংগুৱেজটো সলনি কৰিছে, আগতকৈ ভাল হৈছে। গতিকে এইখিনি 2 নম্বৰ কাৰণ, আপোনাৰ সেইটো জীৱনলৈ আহি আছে। 3 নম্বৰ কাৰণটো বেছি ইম্পৰ্টেণ্ট, মানে সেইটো ক'বলৈ গৈ আছোঁ, স্কিপ নকৰিব, চাই থাকক। কথা হ'ল, যিহেতু আপুনি ভিডিঅ' বনাই ভাল পায়, ভিডিঅ' আপলোড কৰে আৰু ফটো আপলোড কৰে, ৰীল আপলোড কৰে, গতিকে আপুনি সদায় ভাবিছে আপোনাৰ ফলোৱাৰ্ছ বাঢ়ক, আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ক, আপুনি লাইক বেছিকৈ পাওক, কমেণ্টছৰ আশা আছে আপোনাৰ মূল লক্ষ্য লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ, ফলোৱাৰ্ছ এইবিলাক, হয়নে নহয়? গতিকে আপুনি ভাল ভাল ভিডিঅ' বনোৱাত আপোনাৰ মাইণ্ডটো ইউজ কৰিছে, মানে আপুনি এটা ক্ৰিয়েটিভ মাইণ্ড লাভ কৰিছে। আপোনাৰ মাইণ্ডটো এটা ক্ৰিয়েটিভ টাইপৰ এটা মাইণ্ডলৈ পৰিৱৰ্তন হৈছে, মডিফাই হৈছে আগতকৈ, মানে চিন্তাধাৰাই হওক বা যিকোনো, মানে গোটেইখিনি আপুনি অকণমান ক্ৰিয়েটিভ মাইণ্ড এটা লাভ কৰিছে। আপোনাৰ মাইণ্ডটো আগতকৈ চোকা হৈছে, আপুনি এজন এতিয়া ক্ৰিয়েটিভ মাইণ্ডৰ অধিকাৰী হৈছে। গতিকে সেইখিনি পৰিৱৰ্তন, 3টা পৰিৱৰ্তন আপোনালোকক আজি ক'লোঁ। বহুতেই পৰিৱৰ্তন আছে, তাৰে ভিতৰতে 3টা কাৰণ উল্লেখ কৰিলোঁ। আৰু মূল কথাটো কওঁ এতিয়া, যিহেতু আপুনি পইচা দি পেলাই ৰিচাৰ্জ কৰিছে, আপুনি যিহেতু 300 টকা আৰু বাকী যিবিলাক পেক আছে সেইখিনি দি ৰিচাৰ্জ কৰিছে, গতিকে সেইখিনি সম্পূৰ্ণ উচল কৰক, পূৰা পইচা উচল কৰক, ভিডিঅ' ক্ৰিয়েট কৰক, আপলোড দিয়ক আৰু আশা কৰাখিনি লাইক, শ্বেয়াৰ, কমেণ্ট সেইখিনি পাই লওক আৰু লাভ কৰক আৰু। গতিকে সেয়া আছিলে আজি ভিডিঅ'। গতিকে পুনৰ এনে এটা ভিডিঅ'ত লগ পাম। আজি ভিডিঅ'টো ইমানে আছিলে, সামৰণি মাৰিছোঁ।